নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ এটা লাই পাতৰ ৰেচিপি। আজি ৰেচিপিটোত বইল বনাম মই। এইটো চুপ খাম লাই পাতৰ। এয়া দেখিছেনে? এই চুপটোৰ বাবে প্ৰয়োজন হ'ব মোক বিলাহী, এনেকৈ সেকি লৈছোঁ কেঁচা ভাৱটো যোৱাকৈ, জলকীয়া, নহৰু, আদা, পিঁয়াজ। এইদৰে মই গোটেইকেইটা বস্তু মানে ধৰক বিলাহী, পিঁয়াজ, জলকীয়া, আদা, নহৰু এইকেইটা এইদৰে মই অলপ সময় কাৰণে সেকি ল'ম। সেকি বনাই এইখিনি মিক্সাৰটো দিব পাৰি, মই কিন্তু খুন্দনাতহে দিম দেই। দি কেনেকৈ মই বনাম আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই থাকক। এয়া প্ৰায় হৈছেগৈ আৰু। মই এটা বস্তু পাহৰি গৈছিলোঁ দেই আপোনালোকক দেখাবলৈ, ইয়াৰ লগতে আদা অলপ যোগ কৰি দিছোঁ। পাহৰি গৈছিলোঁ মানে, সেয়েহে মই পুনৰবাৰ দেখাই দিছোঁ আপোনালোকক। এয়া বিলাহীখিনি ভালদৰে হোৱাগৈ নাই, বিলাহীখিনি আধা সিজিব লাগিব। আধাখিনি সিজি যোৱাৰ পিছত মই এইদৰে কেৰাহীটোৰ পৰা উঠাই ল'ম, উঠাই খুন্দনাত দিম। তেনেহ'লে আপোনালোকে চাই থাকক, আপোনালোকেও খাবচোন, খুব টেষ্টি হয় খাবলৈ। আচলতে কি, আমি মানে বইল খাব লাগে পৰাপক্ষত। তেলনো সদায় আমি খাই থকা হয়, তথাপিতো কেতিয়াবা বইল খাই বহুত ভাল লাগে নহয়নে? চাওকচোন কেনেকৈনো বনাওঁ মই আপোনালোকে। এয়া দেখিছেনে, বিলাহী, আদা, নহৰুখিনি উঠাব লাগে। উঠাকে নাই, যিখন কেৰাহীত মই এইখিনি বস্তু ভাজিছিলোঁ সেইখন কেৰাহীতে মই পানী অলপ যোগ কৰি দিলোঁ। দেখিছেনে, পানীখিনি অলপ উতল আহিবলৈ দিম। উতল অহাৰ পাছত মই লাইপাত, আলু এইখিনি তাত ঢালি দিম। এয়া দেখিছেনে, পানীত গৰম হৈছে আৰু পানীটো উতল আহিব লাগিব, তেতিয়াহে মানে অকণমান ভাল লাগিব। কাৰণ কেঁচা পানীত কেঁচা শাকটো দি দিলে ইমান টেষ্ট নালাগিব। এয়া দেখিছেনে, মই ইয়াত দিছোঁ আলু, লাইপাত। এইখিনি অলপ সময় সিজিবলৈ দিম। সিজাৰ পিছত বাকীখিনি মই যোগ কৰি দিম, আপোনালোকে চাই থাকক। এয়া আদা, নহৰু, পিঁয়াজ, জলকীয়া, বিলাহী এইখিনি মই এইদৰে খুন্দনাত অলপ সময় এনেকৈ পিচি ল'ম। আপোনালোকে মিক্সিতো দিব পাৰে, মই খুন্দনাতে দিছোঁ। মিক্সিত বেছি মিহি হৈ গ'লে মানে বস্তুখিনি ইমান সোৱাদটো কম অনুভৱ কৰোঁ, সেয়েহে মই এইদৰে খুন্দনাত অলপ পিচি লৈছোঁ।
দেখিছেনে এয়া দেখিছে এয়া মোৰ বিলাহী আদা নহৰু পেষ্টটো এতিয়া লাই পাতখিনিৰ লগত মিক্স কৰি দিলোঁ এইদৰে বহুত বেছি দেৰি সিজাব নালাগে হৈছেগৈ আৰু আধাখিনি এয়া দেখিছে এইদৰে অলপ সময় লৰাই গাপ দি দিব লাগিব জুইটো বহুত বেছি হৈ গৈছে দেখিছেনে এয়া দেখিছেনে দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে আপোনালোকেও বনাই খাই চাবচোন এইদৰে বহুত সোৱাদ হয় দেখিছেনে এয়া অলপ সময়ৰ কাৰণে মই ঢাকন দি দিলোঁ তাৰপিছত এয়া আকৌ এবাৰ এইদৰে তল ওপৰ কৰি দিছোঁ হৈছেগৈ আৰু বেছি সময় নাই আৰু অলপ সময় এইদৰে গাপ দি দিম তাৰপিছত আমাৰ লাই পাতৰ ৰেচিপি হৈ যাব আৰু তেনেহ'লে চাই থাকক এইদৰে উতল আহি আছে আৰু তাৰপিছত মই ইয়াত কি দিলোঁ গম পাই নাই আপোনালোকে ইয়াত দিলোঁ জালুকৰ গুড়ি আপোনালোকে যিকোনো বইল ৰেচিপি খালে মানে এটা বস্তু কেতিয়াও নিদিয়াকৈ নাথাকিব জালুকৰ গুড়ি যিকোনো বইল ৰেচিপিত আপোনালোকে দিবচোন বহুত বেছি সোৱাদ হয় আৰু যিটো কেঁচা গোন্ধ থাকে বইলৰ মাছেই হওক বা মাংসই হওক বা অন্য কিবা পাচলি বইল খালে মানে সেই বইল গোন্ধটো মানে কাটি দিয়ে জালুকে সেয়েহে আপোনালোকে জালুক দিবলৈ কেতিয়াও নাপাহৰিব তাৰপিছত ইয়াত দিলোঁ কেঁচা ধনিয়া পাত হৈছেগৈ আৰু এয়া দি হ'লে মোৰ ৰেচিপি সম্পূৰ্ণ হৈ যাব এয়া দেখিলে ইমান ধুনীয়া গোন্ধাইছে নহয় আপোনালোকে খাই চাব তেতিয়া গম পাব এদিন বনাই খাব বহুত সোৱাদ হয় এয়া ধনিয়াখিনি দি হোৱাৰ পিছত এইদৰে লৰাই দিলোঁ লৰাই হৈছেগৈ আৰু এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে তাৰপিছত মই এতিয়া এইখিনি এটা বাটিত আপোনালোকক ভৰাই দেখাম কেনেকুৱা হৈছে এয়া চাই থাককচোন এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে এয়া দেখিছেনে এইখিনি মই এতিয়া এয়া এই বাতিটোলৈ মই আনি দিছোঁ
ধুনীয়া দেখিছেনে? গৰমে গৰমে নমাই দিছোঁ যে ধোঁৱাৰ কাৰণে ভালকৈ মনিব পৰা নাই। বহুত ধুনীয়া লাগিছে দেখিবলৈ। দেখিছেনে? ৰেচিপি ৰেডি হৈ গ'ল। তেতিয়াহ'লে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, আৰু আপোনালোকে এদিন এনেকৈ বনাই খাই চাবচোন। তেনেহ'লে আজিলৈ বাই বাই।